সকলোকে নমস্কাৰ। আজি আমি আকৌ আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ পৰা প্ৰস্তুত কৰা শিক্ষাবৰ্ষ 2024 আৰু 25ৰ যিখন শৈক্ষিক দিনপঞ্জী আছে অৰ্থাৎ একাডেমিক কেলেণ্ডাৰ আছে। আজি আমি এই ভিডিঅ'টোত সেই একাডেমিক কেলেণ্ডাৰখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ এই বছৰত ভালেখিনিও আমাৰ প্ৰশ্ন উত্থাপন হৈ আছে আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত। যেনেকুৱা ধৰণৰ এইবাৰ আমাৰ বিদ্যালয়ত কিমান সময়লৈকে ক্লাছ হ'ব, কিতাপ কিবা চেঞ্জ হৈছে নেকি, কোনটো ক্লাছ কিমান সময়লৈকে হ'ব, সেই আটাইখিনি কথা আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। লগতে এই বছৰটোত কেনেকুৱা ধৰণৰ আমাৰ শিক্ষাবৰ্ষটো চলি যাব, কোনটো মাহত কিমান দিন ক্লাছ হ'ব, কিমান দিন বন্ধ থাকিব, কেতিয়া পৰীক্ষা হ'ব, কেতিয়া বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হ'ব, আৰু ইয়াৰ লগতে গৰমৰ বন্ধৰ পৰা আৰম্ভ কৰি সকলোখিনি কথা আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। আহকচোন বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এই বছৰ অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীখনতনো কি কি আছে উল্লেখ কৰা সেইখিনি আজি আমি ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, মোৰ নাম ৰিগেন তালুকদাৰ আৰু আজি আমি এই ভিডিঅ'টোত এই শৈক্ষিক দিনপঞ্জী 2024-25ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এখন কোনে প্ৰস্তুত কৰিছে? প্ৰস্তুত কৰ্তাটো হ'ল ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম কাহিলীপাৰা গুৱাহাটী অৰ্থাৎ আমাৰ SCRT বুলি কওঁ যে সেই SCRT আমাৰ এই শৈক্ষিক দিনপঞ্জীখন প্ৰস্তুত কৰিছে। এতিয়া আমি ইয়াৰ নেক্সট পেজলৈ আহিছোঁ। নেক্সট পেজটোত ইয়াত আমাৰ শৈক্ষিক দিনপঞ্জীখনৰ বিষয়ে ইয়াত প্ৰথম কথাটো কৈছে যে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে শৈক্ষিক দিনপঞ্জীখন আৰম্ভণিৰ পৰা শেষলৈকে পুংখানুপুংখভাৱে পঢ়িব। এটা মোষ্ট ইম্পৰ্টেণ্ট, কাৰণ যেতিয়া আপোনালোকে শৈক্ষিক দিনপঞ্জীখন পঢ়িব তেতিয়াহে এইখন ভালদৰে ফ'ল' কৰিব পাৰিব। তাৰপিছত নেক্সট পেজটো আমাৰ ইয়াত পাতনিটো দিয়া আছে, ইমানখিনি আমি নপঢ়াৰো। এইটো আমাৰ ডক্টৰ নিয়দা দেৱী আমাৰ সঞ্চালক প্ৰধান SCRT, তেখেতৰ চিগনেচাৰ আছে অৰ্থাৎ এইখন অথৰাইজ হয়। তাৰপিছত ইয়াত সূচীপত্ৰ আছে, সূচীপত্ৰ আমি ইমানখিনি নাচাওঁ। তাৰপিছত আমাৰ আহিব আকৌ সূচীপত্ৰই। তাৰপিছত নেক্সট পেজত আমাৰ শৈক্ষিক দিনপঞ্জী 2024-25 দিনপঞ্জী উল্লেখনীয় দিশসমূহৰ বিষয়ে আছে। ইয়াৰ ভিতৰত মই মেইন পইণ্টছখিনি কৈছোঁ। ইয়াত এইটো এটা মেইন পইণ্টছ যে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুৰ বাবে নিৰ্ধাৰিত 4 ঘণ্টা সময় থাকিব। প্ৰাক প্ৰাথমিক যিখিনি আছে ক্লাছ তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত সময় 4 ঘণ্টা হ'ব। তাৰ ভিতৰত ভাগ কৰি দিয়া আছে প্ৰাতঃ হ'ব 15 মিনিট, বাকী শৈক্ষিক হ'ব 3 ঘণ্টা 15 মিনিট আৰু বিৰতি 30 মিনিট। কিন্তু আমাৰ যিখিনি তাৰ পিছৰ থাকিব অৰ্থাৎ প্ৰাক প্ৰাথমিকত বাহিৰে ক্লাছ 8লৈ বাকী যিখিনি থাকিব তেওঁলোকৰ কাৰণে কিন্তু 6 ঘণ্টা 25 মিনিট নিৰ্ধাৰণ কৰা হৈছে 9 বজাৰ পৰা ৰাতিপুৱা 3:25 মিনিটলৈকে। আৰু ইয়াতো মানে ভাগ কৰা আছে এনেকুৱা ধৰণে। আপোনালোকে গোটেই শৈক্ষিক দিনপঞ্জীখনৰ গোটেই বিষয়সমূহ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, অথবা যদি আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব, আমি এইটো PDF প্ৰভাইড কৰাই দিম। তাৰপিছত এই শৈক্ষিক দিনপঞ্জীখনৰ 2024-25 বৰ্ষৰ মুঠ কৰ্মদিন হ'ব 281 দিন আৰু মুঠ শ্ৰেণীদিন হ'ব 199 দিন। ইয়াত কথাটো হ'ল যে আমাৰ এই যিটো আমাৰ ইয়াত দিয়া আছে কৰ্মদিন আৰু শ্ৰেণীদিনৰ মাজত পাৰ্থক্যটো হৈছে, কাৰণটো এইটোৱে যে আমাৰ যদি ইয়াত কৰ্মদিন থাকিব, ইয়াত কৰ্মদিনৰ ভিতৰত উদযাপন দিন, পৰীক্ষা, এই বিদ্যালয় সপ্তাহ সকলোবোৰ সোমাই পৰিব। কিন্তু যিটো শ্ৰেণীদিন মানে কেৱল আমি ক্লাছ কৰা দিনকেইটাহে বুজাইছে, সেইকাৰণে এইটো কম হৈছে। তাৰপিছত নেক্সট পেজলৈ আহিছোঁ। ইয়াত কেৱল আমাৰ চাহ বাগিচাৰ যিসমূহ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে কিছু কথা উল্লেখ কৰা আছে। ইয়াত এনেকুৱা ধৰণে কথাটো কৈছে যে যিবিলাক আমাৰ টি গাৰ্ডেন এৰিয়াৰ বিদ্যালয় তেওঁলোকৰ যিখিনি আমাৰ নিম্ন প্ৰাথমিক আছে, নিম্ন প্ৰাথমিক মানে LP স্কুলৰ কাৰণে ৰাতিপুৱা 7:30 বজাৰ পৰা 12:15লৈকে হ'ব ক্লাছ। কিন্তু যিখিনি উচ্চ প্ৰাথমিক আছে তেওঁলোকৰ কাৰণে কিন্তু 7:30 পৰা 1 বজালৈকে দুপৰীয়া 1 বজালৈকে তেওঁলোকৰ ক্লাছসমূহ হ'ব। তাৰপিছত বাকী বন্ধৰ কথা আছে যে আমাৰ বৰাক ভেলীত কি কৰিব পাৰে, পূজা বন্ধ 10 দিনলৈকে এক্সটেণ্ড কৰিব পাৰে, কিন্তু বাকীখিনি সময় পিছত তেওঁলোকে মিলাই ল'ব লাগিব বুলি কৈছে। তাৰপিছত নেক্সট পেজলৈ আহিছোঁ। ইয়াত এতিয়া আমাৰ মেইন যিখন আমাৰ শৈক্ষিক দিনপঞ্জী এপ্ৰিল মাহৰ কাৰণে আমাৰ আৰম্ভ হৈছে সেইখিনি ইয়াত মানে এতিয়া আমি থুলমূলকৈ জানিবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত এপ্ৰিল মাহত 2024-ৰ
ইয়াত প্ৰথমতে মই আপোনালোকক বুজাই দিছোঁ ইতিমধ্যে প্ৰতি বছৰে আমি একাডেমিক কেলেণ্ডাৰসমূহ ইয়াত আমাৰ চেনেলৰ জৰিয়তে প্ৰকাশ কৰি থাকোঁ তথাপিও মই এবাৰ কৈ দিছোঁ একাডেমিক কেলেণ্ডাৰত কি কৰা হৈছে অৰ্থাৎ একাডেমিক কেলেণ্ডাৰ মানে এখন কেলেণ্ডাৰ হয় যেনেকৈ ইয়াত এখন কেলেণ্ডাৰ দেখিবলৈ পাইছে এই কেলেণ্ডাৰখনত কেৱল পাৰ্থক্যটো এইটো যে ইয়াত আমাৰ বিদ্যালয়ৰ কথাসমূহে সন্নিৱিষ্ট থাকিব ক্লাছ কেতিয়া হ'ব কেতিয়া পৰীক্ষা হ'ব সেইটোকে একাডেমিক কেলেণ্ডাৰ বুলি কয় সেই হিচাপত আমাৰ এপ্ৰিল মাহৰ যিটো একাডেমিক কেলেণ্ডাৰ তাত গোটেইখিনি কথা উল্লেখ কৰা আছে ইয়াত কোনদিনা শ্ৰেণী হ'ব কোনদিনা অন্য হ'ব এই গোটেইখিনি কথা যেনেকৈ 11 তাৰিখে ঈদ উল ফিতৰ এনেকৈ দিয়া আছে এতিয়া ইয়াত বাকীখিনি পুংখানুপুংখভাৱে ডিটেইলছতো দিয়া আছে ক'ত কেনেকুৱা ধৰণে হ'ব ইমানখিনি আমি ইয়াত ডিছকাছ নকৰোঁ আপোনালোকে ভালকৈ এবাৰ চাই ল'ব স্ক্ৰীনশ্বট মাৰিলেও মাৰিব পাৰিব মই ইয়াত মেইন কথাখিনি কৈ দিছোঁ যে প্ৰকৃত শ্ৰেণীৰ দিন হ'ব 22 দিন এপ্ৰিলত ৰবিবাৰ 4টা পৰিব আন বন্ধ 4 দিন আৰু উদযাপন দিন থাকিব 3 দিন এইটো হ'ল এপ্ৰিলৰ কাৰণে এতিয়া এপ্ৰিলৰ কাৰণে যিহেতু কৈছোঁ এতিয়া তাত কি কথা আহিব যে শ্ৰেণী অনুযায়ী পাঠ বিতৰণ এতিয়া শ্ৰেণী অনুযায়ী পাঠ বিতৰণ মানে কি আমাৰ ক শ্ৰেণী ধৰা হ'ল এইটো ক শ্ৰেণী ইয়াত বিষয়টো দিয়া আছে কি হ'ব ক শ্ৰেণীৰ কাৰণে ইয়াত মানে কি অভিৰচনা কাৰ্যকলাপ বুলি কৈছে এতিয়া প্ৰথম শ্ৰেণীৰ কাৰণে এতিয়া বিষয় ভাষা 1 কাৰণে বিদ্যা প্ৰৱেশ ইয়াত গোটেইখিনি বিদ্যা প্ৰৱেশে দি দিছে কেৱল ইংলিছটোত দিয়া আছে কি এইটো আৱাৰ বাটাৰফ্লাই ৱৰ্ড নামৰ এটা লেচন আছে এইটো পঢ়াব লাগে ঠিক তেনেকৈ গোটেইসমূহ ক্লাছৰে বিষয় অনুযায়ী কোনটো ক্লাছত কি পঢ়াব এপ্ৰিল মাহত সেইখিনি বস্তু ইয়াত দিয়া হৈছে এইখন হ'ল কোনটো মাহত কোনকেইটা সাবজেক্ট পঢ়াব লাগিব মানে সাবজেক্টটো কোনকেইটা চেপ্টাৰ পঢ়াব লাগিব লেসন পঢ়াব লাগিব সেইখিনি উল্লেখ কৰা আছে লগতে অন্য যিবোৰ আমাৰ শৰীৰ চৰ্চা বা অন্য যিবোৰ পোষ্ট স্কলাষ্টিক দিশ আছে সেই দিশসমূহ ইয়াত উল্লেখ কৰিছে তাৰপিছত নেক্সট আমাৰ 10 নম্বৰ পেজত ঠিক তেনেকৈ মে মাহৰ গৈছে মে মাহৰ ক্ষেত্ৰত আমি চাবলগীয়া যদি তেনেহ'লে প্ৰকৃত 23 দিন ক্লাছ হ'ব তাৰ ৰবিবাৰ আনকি 4টা অন্য বন্ধৰ দিন 4 দিন আৰু উদযাপনৰ দিন থাকিব 5 দিন তাৰপিছত নেক্সট আমাৰ 11 নম্বৰ পেজত এতিয়া আমি ক'লো নহয় এপ্ৰিলৰ পিছত মে মাহৰ কাৰণে কি পঢ়াব লাগিব গোটেই আমাৰ কোৱেশ্চনৰ পৰা এই গোটেইখিনি দিয়া আছে আপোনালোকে এই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব নহলে পিডিএফটো পিছত খুজি ল'ব পাৰিব মই দি দিম লিংক নেক্সট আমাৰ আকৌ ঠিক তেনেকৈ জুন মাহৰ ক্ষেত্ৰত আমাৰ কি কৰা আছে মান নিৰূপণ 8 দিন থাকিব মান নিৰূপণ মানে প্ৰথমটো পৰীক্ষা 8 দিন হ'ব মান নিৰূপণ গ'ল তাৰপিছত প্ৰকৃত শ্ৰেণীৰ দিন 16 দিন হ'ল মানে ক্লাছ 16 দিন হ'ব 5টা ৰবিবাৰ এটা বন্ধৰ দিন আৰু মুঠতে 30 দিনত 3 দিন উদযাপন দিন থাকিব তাৰপিছত নেক্সট ইয়াত কেনেকৈ ক্লাছ কি হ'ব এটা পৰীক্ষা হ'ব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে তাৰপিছত অন্যান্য আমাৰ কোৰ্স স্কলাষ্টিক সমূহ ইয়াত উল্লেখ কৰিছে তাৰপিছত নেক্সট 14 নম্বৰ পেজ ইয়াত আমাৰ জুলাই মাহত কেনেকুৱা ধৰণে কি থাকিব গোটেই মাহতে গ্ৰীষ্ম বন্ধই দি দিছে তথাপি ইয়াত কি কিবা আছে আমি চাই লৈছো এবাৰ ইয়াত গোটেইখিনি বন্ধ আছে শ্ৰেণীৰ দিন এদিনো নহয় ৰবিবাৰটো 4 দিন এইটো একো কথা নাই বন্ধই থাকিব গ্ৰীষ্ম বন্ধ টোটাল 27 দিন ইয়াত ৰবিবাৰকেইটা মাইনাছ কৰা হৈছে আৰু গ্ৰীষ্ম বন্ধত কি কৰিব লাগিব ইয়াত কথাখিনি কৈছো ইয়াত দিয়া আছে তাৰপিছত পিছৰ পেজতো চাগে অলপ চলপ দিয়া থাকিব আৰু ইয়াত পিছত এইখিনিও দিয়া আছে গ্ৰীষ্ম বন্ধত ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কি কৰাব ইয়াত দিয়া আছে আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ কি কৰাব এইখিনি ইয়াত দিয়া হৈছে এইখিনি ফলো কৰিব লাগিব বিদ্যালয়ত তাৰপিছত নেক্সট পেজলৈ আহিছে এতিয়া আহিব আগষ্ট মাহত আকৌ ইয়াত আমাৰ এনেকুৱা ধৰণে কিমান দিন বন্ধ প্ৰকৃত শ্ৰেণীৰ দিন 24 দিন ৰবিবাৰ 4টা অন্য বন্ধ দিন 3টা আৰু উদযাপনৰ দিন 1টা ইয়াত আমাৰ কেতিয়া কি পঢ়াব লাগিব সেইখিনি ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে এটা মই জুম কৰি দেখাই দিব পাৰি তেতিয়া গম পাব এনেকুৱা ধৰণে দিয়া থাকে যে যদি চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত গণিতৰ কি থাকিব 4 নম্বৰৰ পৰা টকা পইচা তাৰপিছত আকৌ এইটো থাকিব পঞ্চম শ্ৰেণী এনেকুৱা ধৰণে বাকিবিলাক ক্লাছৰো দিয়া হৈছে তাৰপিছত নেক্সট পেজলৈ আহিছো এইটো আমাৰ সেপ্টেম্বৰ মাহতে এনেকুৱা ধৰণে দিয়া আছে সেপ্টেম্বৰ মাহত মান নিৰূপণৰ 8 দিন এইটো আমাৰ সেকেন্ড ইউনিট টেষ্ট বা সেকেন্ড ইন্ডিভিজুৱেলৰ কাৰণে এইটো দ্বিতীয় গোট পৰীক্ষা প্ৰকৃত শ্ৰেণীৰ দিন 15 দিন ৰবিবাৰ 5টা তাৰপিছত আমাৰ অন্য বন্ধৰ দিনো 2টা থাকিব উদযাপনৰ দিন ইয়াত 3টা থাকিব নেক্সট ইয়াৰ কাৰণে কি পঢ়াব লাগিব বাকিখিনি কথা ইয়াত আছে নেক্সট আকৌ আমি এবাৰ নেক্সটটো আহিছো নেক্সট এইটো অক্টোবৰ মাহৰ কাৰণে কি পঢ়াব লাগিব দিয়া আছে তাৰপিছত আমাৰ নেক্সট ইয়াত শ্ৰেণীৰ দিন 21 দিন ৰবিবাৰ 4টা অন্য বন্ধৰ দিন 6 দিন আৰু উদযাপনৰ দিনো থাকিব 4 দিন তাৰপিছত নেক্সট এইটো ইয়াত কি পঢ়াব লাগিব অক্টোবৰ মাহত এইখিনি দিয়া আছে তাৰপিছত নেক্সট আমাৰ নৱেম্বৰৰ কাৰণে আমাৰ আকৌ মান নিৰূপণ অৰ্থাৎ থাৰ্ড ইউনিট টেষ্টৰ কথা আহিলে 8 দিন হ'ব তাত প্ৰকৃত শ্ৰেণীৰ দিন 6 দিন ৰবিবাৰ 4টা অন্য বন্ধৰ দিন 2টা আৰু উদযাপনৰ দিনো থাকিব 5টা তাৰপিছত ইয়াত কি পঢ়াব লাগিব সেইখিনিও কথা আছে ইয়াত নৱেম্বৰ মাহত
তাৰপিছত আহিব ডিচেম্বৰৰ কাৰণে আমাৰ ইয়াত কি দিয়া আছে চাইছো যে প্ৰকৃত শ্ৰেণীৰ দিন 19 দিন 5টা ৰবিবাৰ বিদ্যালয় সপ্তাহ পাতিব দিছে ডিচেম্বৰত 5 দিনৰ ছবি এটা দিয়ে দিছে বিদ্যালয় সপ্তাহৰ কাৰণে তাৰপিছত আমাৰ আকৌ উদযাপনৰ দিন থাকিব এদিন নেক্সট আকৌ কি কৰিবলগীয়া সেইখিনিও দি দিছে বিদ্যালয় সপ্তাহৰ ক্ষেত্ৰত কোন দিনা কেতিয়া পাতিব লাগে বিদ্যালয় সপ্তাহ হেতু চাৰ্টিফিকেট কৈছে 10 তাৰিখৰ পৰা 14 তাৰিখলৈ বিদ্যালয় সপ্তাহ পাতিব দিছে এটো 10 11 12 13 আৰু 14 তাৰিখে আমাৰ ইয়াত বঁটা বিতৰণ সভা পাতিব দিছে এনেকৈ আমাৰ বিদ্যালয় সপ্তাহ পাতিব কৈছে নেক্সট জানুৱাৰী মাহতে এনেকুৱা ধৰণে দিয়া আছে জানুৱাৰী মাহৰ ক্ষেত্ৰত আমাৰ প্ৰকৃত শ্ৰেণীৰ দিন 22 দিন ৰবিবাৰ 4টা অন্য বন্ধৰ দিন 5 দিন আৰু উদযাপনৰ দিন 2টা কি পঢ়াব লাগিব ইয়াত উল্লেখ কৰা আছে তাৰপিছত ফেব্ৰুৱাৰী মাহৰ ক্ষেত্ৰত আমাৰ ইয়াত দিয়া আছে প্ৰকৃত শ্ৰেণীৰ দিন 23 দিন ৰবিবাৰ 4টা অন্য বন্ধৰ দিন 1টা আৰু উদযাপনৰ দিন 3 দিন কি পঢ়াব লাগিব ইয়াত দিয়া আছে তাৰপিছত আহিব আমাৰ মাৰ্চ মাহত আমাৰ কি উল্লেখ কৰা আছে লাষ্ট যেটো আমাৰ ইউনিট টেষ্ট 14 ইউনিট টেষ্ট হ'ব ইভালুৱেশ্যন তাত আমাৰ 8 দিন যাব শ্ৰেণীৰ দিন 7 দিন 6 দিন খাতিয়ান প্ৰস্তুত ফলাফল ঘোষণা এদিন যাব পৰিকল্পনাৰ দিন 2 দিন ৰবিবাৰ 5টা অন্য বন্ধৰ দিন 2টা আৰু মাহটোৰ উদযাপনৰ দিন থাকিব 2টা এটো হ'ল আমাৰ নেক্সট মাৰ্চ মাহৰ ক্ষেত্ৰত আৰু মাৰ্চ মাহত কি কৰিব লাগিব সেইখিনি আৰু উল্লেখ কৰা নাই যেহেতু আমাৰ বাকিখিনি কামতে গুছি যাব এতিয়া আমাৰ ইয়াত কিছু আৰু গুৰুত্বপূৰ্ণ কথা আছে সেইখিনি আমি ইয়াত এতিয়া জানিবলৈ চেষ্টা কৰিম নেক্সট পেজত কৈছো নেক্সট পেজত ইয়াত আমাৰ মান নিৰূপণৰ ক্ষেত্ৰত 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ কেনেকৈ দিব হেতু ইয়াত দিয়া হৈছে আৰু গ্ৰেড 2 কেনেকৈ দিব হেতু ইয়াত উল্লেখ কৰা আছে গ্ৰেড 2 এখানে খুব সহজ কৰি দিছে এবাৰ আকৌ নেক্সট আমাৰ কিছুমান নিৰ্দেশনাও দিয়া আছে ইয়াত ওজনৰ ক্ষেত্ৰত হওক মানে স্বাস্থ্যৰ ক্ষেত্ৰত এখানে আপোনালোকে এইবোৰ চাব পাৰে কেনেকৈ ধৰণে দিয়া আছে যেনেকৈ আমাৰ শ্ৰেণী প্ৰথম আৰু দ্বিতীয় গণৰ সৰ্বাধিক ওজন 1.5 কেজি হ'ব লাগিব এনেকুৱা ধৰণে মানে বেগৰ ক্ষেত্ৰত মানে স্কুল বেগৰটো ওজনটো কমাব লাগে তো এখানে এখানে ইয়াত দিয়া আছে নেক্সট আমাৰ নিপুণ অসমৰ কথা আছে ইতিমধ্যে চাৰিওফালে প্ৰচাৰ হৈছে নিপুণ অসম নিপুণ ভাৰত এফএলএন সেই বিষয়ে কিছু কথা ইয়াত দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰিব নেক্সট আকৌ আমাৰ ইয়াত এইটোটা ইম্পৰ্টেন্ট যে সপ্তাহত ভাষাৰ বাবে 450 মিনিটৰ মানে কি আমাৰ ক্লাছ ৰাখিব লাগিব আৰু গণিতৰ কাৰণে 300 মিনিটৰ পাঠদান ৰাখিব লাগিব এইখিনি আমাৰ দিয়া হৈছে নেক্সট বিদ্যাঞ্জলিৰ কথা আছে বিদ্যাঞ্জলি আপোনালোকে জানে ইয়াত বিদ্যাঞ্জলিত বিভিন্ন ধৰণৰ আমি মানে কমিউনিটি আমি বিদ্যালয়ৰ লগত লৈ কিনে বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰো গতিকে এইটো বিদ্যাঞ্জলিৰ কথা আমি পিছত বেলেগকৈ আলোচনা কৰিব পাৰিম ইয়াত কেৱল কথাখিনি আছে কাৰণে মই কৈ দিছো নেক্সট আমাৰ পেজত আছে ইয়াত বিদ্যাপ্ৰৱেশৰ কথা আছে বিদ্যাপ্ৰৱেশ ইতিমধ্যে প্ৰায় হৈয়ে গৈছে বিদ্যালয়সমূহত এইটো বিদ্যাপ্ৰৱেশৰ ক্ষেত্ৰত কিতাপৰ ইয়াত প্ৰতিচ্ছবিটো দিয়া আছে নেক্সট বহনক্ষম বিকাশৰ লক্ষ্য সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ কথা দিয়া আছে এইবোৰ হিমান ইম্পৰ্টেন্স নহয় আপোনালোকে আমি বিদ্যালয়ৰ ক্লাছত কিতাপত পাই থাকো গতিকে এইবোৰ কথা নকলেই হৈ যায় বিদ্যালয় ইকুৱেন ইউথ ক্লাবৰ কথাও কোৱা আছে এটো থাকে সকলো বিদ্যালয়তে তাৰপিছত আমাৰ ফাউন্ডেশনাল ষ্টেজৰ কথা আছে প্ৰিপাৰেটৰি ষ্টেজ আৰু মিডল ষ্টেজৰ কথা কোৱা আছে কোনটো কেতিয়া কি পৰিব সেইখিনি কোৱা হৈছে ভাষাৱান ভাষাটোৰ কথা কোৱা হৈছে আমাৰ প্ৰথম শ্ৰেণী মানে কি প্ৰথম যেটো আমাৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত মানে কি বুনিয়াদী স্তৰ কি কেনেকৈ ধৰব এইখিনি কোৱা আছে নেক্সট মাধ্যমিক স্তৰৰ বিষয়সমূহৰ কথা কৈছে গণিত বিজ্ঞান সমাজ বিজ্ঞান শাস্ত্ৰ শাৰীৰিক শিক্ষা কলা শিক্ষা কৰ্ম শিক্ষা আৰু আইসিটি ইনফৰমেশনাল কমিউনিকেশন টেকনলজি আৰু ভাষা তাৰপিছত আমাৰ নেক্সটটো দিয়া আছে অসমীয়া ইংৰাজী আৰু এনেকুৱা ধৰণে বাকি ল্যাঙ্গুৱেজ খিনিত নিৰ্বাচন কৰা হয় আমাৰ কমিউনিটি ওয়াইজ বেলেগ মিডিয়াম ওয়াইজ নেক্সট বাংলা ভাষাৰ ক্ষেত্ৰত এনেকুৱা ধৰণে দিয়া আছে এই বিদ্যালয়সমূহত আগৰ পৰা একে ধৰণে চলি আহিছে কোনো ধৰণৰ পৰিৱৰ্তন নাই গতিকে আপোনালোকে এখিনি একো নেচালু হ'ব বাকি এখিনি আমাৰ আকৌ যেখিনি আমাৰ প্ৰাথমিকৰ ক্ষেত্ৰত নিয়মাৱলী এখিনি আছে গুণোৎসৱৰ কথা দিয়া উল্লেখ কৰিছে কিছু গুণোৎসৱৰ কথা আমি সকলোৱে জানো গতিকে ইয়াত ডিসকাস নকৰো নেক্সট আহিব আমাৰ ইয়াত ৰাষ্ট্ৰীয় পাৰদৰ্শিক জৰী অৰ্থাৎ নেশনাল এচিভমেন্ট সাৰ্ভে NAS বুলি কয় এটো মানে হৈ থাকে প্ৰায় হয় এবাৰ কিছু হৈছিল নাস আছিল আৰু এটো SAS ষ্টেট এডুকেশ্যন এচিভমেন্ট সাৰ্ভে এটো যোৱা বছৰ হৈ গৈছে তাৰ কিছু ইয়াত অংশ ইয়াত প্ৰকাশ কৰিছে আপোনালোকে পঢ়ি চাব পাৰিব নেক্সট বিদ্যালয় অংশীদাৰী কাৰ্য
আংশীদাৰিত্ব কাৰ্যসূচী অৰ্থাৎ স্কুল টুইনিং প্ৰগ্ৰেম আপোনালোকে ইতিমধ্যে গমেই পাইছে দুখন বন্ধু বিদ্যালয় কৰি দিছে তাত বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আয়োজন কৰিব দিয়ে বিদ্যালয়সমূহৰ কমিউনিটিৰ লগত আদান প্ৰদান কৰিবলৈ শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীৰ মাজত মিলাপ্ৰীতি বাঢ়িবলৈ পাঠদানৰ আদান প্ৰদান কৰিবলৈ নেক্সট আমাৰ অবিৰতৰ সামগ্ৰিক মূল্যায়ন কন্টিনিউৱেশ্যন কম্প্ৰিহেনচিভ এডুকেশ্যন দিছে ইয়াত এইটো আমাৰ জানোই সকলে এইসমূহ এতিয়া ইয়াত আলোচনা নকৰো তাৰপিছত আকৌ আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ কথাও কোৱা হৈছে ইয়াত আপোনালোকে পঢ়ি চাব তাৰপিছত নেক্সট ইয়াত আইচিটি কথা কোৱা আছে আইচিটি কেনেকুৱা ধৰণে আহিছে কি কৰিব লাগিব আমাৰ ইয়াত গোটেইসমূহ কথা মানে টেকনলজিৰ ওপৰত হয় যেনেকৈ শিক্ষাত আমি ব্যৱহাৰ কৰোঁ সেইসমূহ আপোনালোকে জানে তাৰপিছত আহিব আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ইতিমধ্যে আপোনালোকে এই বিষয় জ্ঞাতাৰ্থ যেনেকৈ আমাৰ গাঁথনিটোৰ কথা কৈছে 5+3+3+4 এই গাঁথনিটোৰ বিষয়টো উল্লেখ কৰিছে আপোনালোকে এবাৰ এখিনি পঢ়ি চালে গোটেইখিনি কথা বুজি পাব যিসকলে ইয়াৰ বিষয়ে জ্ঞাত নহয় তাৰপিছত ইয়াত আকৌ এইবোৰ দিয়া আছে ইউটিউব চেনেলৰ কথা দিয়া আছে এইবোৰ খুলিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'বলৈ এইখিনি ইয়াত দিয়া আছে দীক্ষা পৰ্টেলৰ কথাও কোৱা আছে এইখিনি আপোনালোকে ইতিমধ্যে আগতে পাই আহিছে তাৰপিছত ইয়াত কিতাপ কিছু দিয়া আছে এনেকুৱা ধৰণৰ জংকাৰ বিগিনাৰ্ছ ইংলিছ এইখিনি কিতাপৰ কথা কোৱা হৈছে ইয়াত দীক্ষা পৰ্টেল কেনেকুৱা ধৰণে কিউআৰ কোড স্কেন কৰিব লাগে সেইখিনি কেনেকৈ ল'ব লাগিব সেইখিনি কথা উল্লেখ কৰা আছে পিএম ই বিদ্যা নামৰ এনেকুৱা ধৰণৰ এটা খুলিছে ইয়াত তোমাৰ ডিস্ট্ৰিবিউশনৰ কোনটোত কি চেনেল আছে সেইখিনি মানে চেনেল নাম্বাৰখিনি দিছে আপোনালোকে ইয়াৰ পৰা মানে তেতিয়া সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলক ক'ব পাৰিব সেইকাৰণে আকৌ আমাৰ টেলি ক্লাছৰ কথা কোৱা হৈছে বা টেলি এডুকেশ্যন ই লাৰ্ণিং এইখিনি মাধ্যমতে এম ই স্কুলবিলাকত প্ৰদান কৰা হৈছে আপোনালোকে তাৰ পৰা এইখিনি পাই গৈছে তো আমাৰ ইয়াত ক্ৰীড়া সংঘৰ শিক্ষণৰ কথা আটাইসমূহ ক্ৰীড়াৰ লগত জড়িত কথা কৈছে তাৰপিছত নেক্সট কলা সংগঠনৰ শিক্ষণৰ কথা আছে আৰ্ট ইন্টিগ্ৰেটেড পেডালজি এখানে আগৰে পৰা চলি আছে বিদ্যালয়সমূহত আৰ্ট ইন্টিগ্ৰেটেড পেডালজি এখানে আপোনালোকে পাই আহিছে নেক্সট পুতলা ভিত্তিক শিক্ষণৰ কথা আছে টয় বেস পেডালজি এইবোৰ গোটেই এফএলএনৰ ভিতৰতে পৰে এইখিনি আপোনালোকে পাই আহিছে তো অমৃত বৃক্ষ আন্দোলন এটা আপোনালোকে পাই আছে যে বিদ্যালয়ত বৃক্ষ ৰোপণ কৰিব লাগে যেনেকৈ আমি অলপতে নেমুটেঙা ৰুলো আমাৰ এতিয়া অসমৰ জাতীয় যিটো আমাৰ ফল সেইখিনি কোৱা ধৰণৰ এইখিনি আমি ইয়াত দিয়া হৈছে লাইভ স্কুলৰ কথা কৈছে এইখিনি ইতিমধ্যে ট্ৰেনিং হৈ গৈছে বিদ্যালয়সমূহৰ একজন মানে ৰিসোৰ্স পাৰ্সন হিচাপে লোৱা হৈছে তাৰপিছত নেক্সট আমাৰ শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা এইসমূহ আপোনালোকে আগৰে পৰা ছাত্ৰ ছাত্ৰীসকলক শিকায় তথাপি এবাৰ ইয়াৰ পৰা চাইও ক'ব পাৰিব নেক্সট ভ্যালু এডুকেশ্যনৰ কথা আছে এইখিনি প্ৰতি বছৰে এইখিনি দিয়াই থাকে আপোনালোকে পঢ়ি চাই গোটেইখিনি কথা জানিয়ে যায় তথাপি মই থকা কাৰণে টপিকছ কেইটা এবাৰ কৈ দিছো বাৰ্ষিক ক্ৰিয়াকলাপৰ কথা কৈছে ইয়াত এইখিনি কেতিয়া কি কেনেকুৱা ধৰণে হ'ব সময় স্পেন্ড কৰিব লাগিব এনে উল্লেখনীয় কথা যে ইয়াত আমাৰ যিখিনি কৈছে তাৰ আমাৰ ইম্পৰ্টেন্স কথা এই দুটা আছে মানে বহুতৰে মনত এইখিনি আমাৰ মানে কি খোজা থাকে পাৰি নে নোৱাৰি বাৰ্ষিক খেল মানে ক্ষেত্ৰত 6 দিন ল'ব দিছে তাৰপিছত আমাৰ পুৰস্কাৰ বিতৰণৰ কাৰণে এদিন ল'ব দিছে সামাজিক কামৰ কাৰণে বছৰত 2টা বা 3টা পিৰিয়ড ল'ব গৈছে তাৰপিছত আমাৰ স্কাইট গাইড কিবা কিবি যে থাকে বিদ্যালয়সমূহত তাৰ কাৰণে আমাৰ 40টা পিৰিয়ড ল'ব গৈছে আৰু ক্ষেত্ৰ ভ্ৰমণ অৰ্থাৎ বনভোজ আমি এতিয়া ট্ৰেণ্ডত আছে প্ৰায় বনভোজলৈ যে তাৰ কাৰণে কেতিয়াবা 2 দিন বা 10 ঘণ্টা সময় ল'ব কৈছে এটা আপোনালোকে ল'ব পাৰিব নেক্সট আমাৰ মান নিৰূপণৰ কাৰণে এইখিনি দিয়া আছে পুথিভঁৰালৰ কথা কোৱা হৈছে ইয়াত নেক্সট আমাৰ আহিব ইয়াত আকৌ এতিয়া হলে এইটো আমাৰ ইম্পৰ্টেন্স এটা যে আমাৰ যখন ৰুটিন বনা আছে ক্লাছ সেই ক্লাছ ৰুটিনখন কেনেকুৱা ধৰণে ফলো কৰিব লাগিব বডি কোৱেশ্চন কৰিছে যে আমাৰ এলপি স্কুলৰ ক্লাছ কেতিয়া মানে কি ছুটি হ'ব আমি কেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলক ঘৰলৈ যাব দিব পাৰিম বা যদি সেই 3টা 25 লৈকে ক্লাছ হয় তেনেহলে কি শিকাব লাগিব ইমানটো সাবজেক্ট নাই গতি এই কথাখিনি আমি ইয়াত মই অকমান ডিসকাস কৰি দিছো এখন মই অকমান পিছত জুম কৰি লম এটা আপোনালোকে এনেকুৱা ধৰণে চাই লওক এটা দেখিবলৈ গৈছে যে আমাৰ ক্লাছ 1 2 3 4 5 এইখিনি 5 হলে ইয়ালৈকে আছে এইখিনি 5 ইয়াত দেখিবলৈ গৈছে দুটা পাছলৈকে এইখিনি আছে তাৰপিছত দুটা পাছত কিবা এটা বেলেগ কথা কোৱা আছে গতিকে দুটা পাছলৈকে আমি আগৰে পৰা দুটা বজালৈকে ক্লাছ কৰো গতিকে এইখিনি আগৰটোৱে থাকিব ৰুটিনখন যদি ইয়াত আছে আৰ্হিহে বুলিহে কৈছে এইটোৱে যে ফলো কৰিব লাগিব কথা না আপোনালোকে আৰ্হি মতে এইটো বনাই ল'ব পাৰিব এতিয়া এইখিনি কথা কি কৈছে তেনেহ'লে এইখিনি অকমান এবাৰ চাই লৈছো তেতিয়া কথাখিনি আমি বুজি পাম ইয়াত আমাৰ এনেকুৱা ধৰণে কথাটো কৈছে যে এই যেটো আমাৰ দুটা পাছৰ পৰা একেবাৰে 3টা 25 লৈকে এই সময়ছোৱাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ উচ্চক ছাত্ৰ-ছাত্ৰী সহ বিদ্যায়তনিক বিষয়সমূহৰ অভ্যাসনৰ বাবে বিদ্যালয়ত থাকিব পাৰিব আৰু বাকি ছাত্ৰ-ছাত্ৰীয়ে 2টা 5 মিনিটত বিদ্যালয় এৰিব পাৰিব অৰ্থাৎ যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত থাকিব বিচাৰে 2টা 5ৰ পিছত তেনেহলে তেওঁলোকে থাকিব পাৰিব তেওঁলোকৰ সহ বিদ্যায়তনিক ক্ষেত্ৰত খেলা ধূলা নাচ গানৰ ক্ষেত্ৰত এতিয়া আমাৰ শিক্ষকসকলে
তেওঁলোকৰ লগত সেইখিনি ক্লাছ কৰিব পাৰিব লগতে অভিভাৱকসকলৰ লগতো আলোচনা কৰিব পাৰিব মত বিনিময় কৰিব পাৰিব এনেকুৱা ধৰণে কোৱা হৈছে দুটা পাছৰ পিছৰ সময়ছোৱা যদিহে কোনোবা ছাত্ৰ-ছাত্ৰী থাকিব বিচাৰো থাকিব নিবিচাৰিলে তেওঁলোকে ঘৰত যাব পাৰিব এটো ইয়াত উল্লেখ কৰা আছে বাকিখিনি ঘৰত যাব পাৰিব বুলি কৈছে আৰু বাকি যিখিনি আমাৰ থাকিব ষ্টুডেন্ট তেওঁলোকৰ কাৰণেটো আমাৰ ইয়াত ইতিমধ্যে সাবজেক্টটো দিয়াই আছে সেই সাবজেক্টসমূহ কৰিব লাগিব ইয়াত কোৱা মতে আমাৰ দুটা পাছত আমাৰ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান হ'ব তাৰপিছত লাইব্ৰেৰী তাৰপিছত আকৌ এটো 7 ৰ কাৰণে এটো কাৰণে এনেকুৱা ধৰণে দিয়া আছে গতিকে বাকিখিনি কাৰণেটো ঠিকই আছে আমাৰ সাবজেক্ট কিন্তু আমাৰ ক্লাছ 5 লৈকে কথাখিনি তেনেকুৱা ধৰণে উল্লেখ কৰা আছে আমাৰ একাডেমিক ক্যালেন্ডাৰ গতিকে আশা কৰিম এইখিনি এই যেটো আমাৰ ছুটিৰ ক্ষেত্ৰত আপোনালোকৰ যেটো খোকজা আছে হেতু ইয়াৰ পৰা কিছু পৰিমাণে কমিব নেক্সট আৰু বাকি আমাৰ এইখিনি জেনাৰেল নিয়মাৱলীসমূহ ইয়াত দিয়া হৈছে আপোনালোকে এইখিনি বিদ্যালয়ত ফলো কৰিয়ে থাকে গতিকে এইখিনি একো অসুবিধা নহব লাগে এইখিনি আমাৰ তাৰপিছত এইবাৰ কি কৰিছো জাতীয় সংগীতটো দিছে ইয়াত এটা পেজত আৰু ৰাষ্ট্ৰীয় সংগীতটো আমাৰ এটা পেজত দিছে এনেকুৱা ধৰণে দিছে এটোটা তাৰপিছত নেক্সট নাগৰিক হিচাপে আমাৰ কৰ্তব্যসমূহ ইয়াত দিয়া আছে আমাৰ নাগৰিকৰ কৰ্তব্য এইখিনি ছাত্ৰ-ছাত্ৰীসকলকো বুজাব পাৰিব বা শিক্ষক-শিক্ষয়িত্ৰীখিনিও এবাৰ পঢ়ি চাব পাৰে আৰু নেক্সট আমাৰ পেজটো ইয়াত কি কৰিছে এটো ভূমিকম্প আহিলে নিজকে কেনেকৈ ৰক্ষা কৰা যাব এই বিষয়ত কিছু ইয়াত মানে কি আলোকচিত্ৰ প্ৰদান কৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলক দেখাব পৰা যায় বা বিদ্যালয়ত শিকাব পৰা যায় নেক্সট আকৌ আমাৰ শেষৰ যদি পেজ শেষৰ পেজটোত কি কৰিছে আমাৰ দেখিবলৈ পাম এতিয়া শেষৰ পেজটোত আমি এনেকুৱা ধৰণে নিৰ্মল অসম গঢ়োৱা বুলি স্বচ্ছতাৰ অভিমুখে এখোজ এনেকুৱা ধৰণে আমাৰ দিছে ইয়াত ছবি এটা দিছে বিদ্যালয়খন কেনেকুৱা ধৰণে স্বচ্ছ কৰি ৰাখিব পাৰে এইখিনি আছিল আমাৰ ওভাৰঅল গোটেই আমাৰ ক্লাছ 8 লৈকে আমাৰ একাডেমিক ক্যালেন্ডাৰ যিসকল শিক্ষক-শিক্ষয়িত্ৰী অথবা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই একাডেমিক ক্যালেন্ডাৰখন মানে PDF টো পাইছে বা ডকুমেন্টছ টো চাইছে তেওঁলোকে ভাল কথা যিসকলে চোৱা নাই তেওঁলোকৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব আৰু এই ভিডিওটোৰ জৰিয়তে আমি যিখিনি কথা ডিসকাস কৰিলো সেই কথাখিনি আপোনালোকে ভালদৰে বুজি পালে নে নেপালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ